আজি মই মোৰ মনত উদয় হোৱা কেইটামান কথা আৰু মোৰ দৃষ্টিগোচৰ হোৱা কেইটামান কামৰ বিষয়ে ক'ব আহিছোঁ। আৰু এইকেইটা কথা কোৱাৰ পাছত হয়তো এচামৰ গা জ্বলিব পাৰে, কিন্তু উপায় নাই, ক'বই লাগিব। বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন খুব চালু, চতুৰ আৰু সুদক্ষ মুখ্যমন্ত্ৰী হিচাপে মই ভাবোঁ। কাৰণ তেখেতে যি কৰিম বুলি কয়, যি দিম বুলি কয়, সেইটো আখৰে আখৰে সেই প্ৰতিশ্ৰুতি পালন কৰি আহিছে। অসমৰ জনসাধাৰণক যিটো আশ্বাস দিয়ে, সেইটো কেতিয়াও মিছাত পৰিণত নহয়। তেওঁ যি আশ্বাস দিয়ে সেইটো সম্পূৰ্ণ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। আজি কেইদিনমানৰ আগতে অসমৰ যি শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল আছিল, তেখেতসকলে যেন কিবা এটা বেপাৰ বাণিজ্য কৰি খাব পাৰে, সেই উদ্দেশ্যে আত্মনিৰ্ভৰশীল আঁচনি নামেৰে এখন আঁচনি তৈয়াৰ কৰিছিলে, য'ত নেকি অসমৰ নিবনুৱা শিক্ষিত যুৱক যুৱতীসকলক 2 লাখ আৰু 5 লাখ টকাকৈ দিয়া কথা ঘোষণা কৰিছিলে। আৰু অৱশেষত অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকলে সেই 2 লাখ টকা আৰু 5 লাখ টকা পোৱা আমাৰ দৃষ্টিগোচৰ হৈছে। দ্বিতীয়তে তেখেতে মহিলাৰ উদ্যমিতা আঁচনি নামেৰে যি লাখপতি বাইদেউসকলক 10,000কৈ টকা প্ৰদান কৰিম বুলি ঘোষণা কৰিছিল, আৰু যেতিয়া সেই টকাটো দিয়া পলম হৈছিল, আমাৰ মহিলা আইমাতৃসকলৰ মনত বহুত ক্ষোভ হৈছিলে। হয়তো মহিলা আইমাতৃসকলক মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিছা মাতিছিলে নেকি। যেতিয়া সিদিনা আইমাতৃসকলে মহিলা উদ্যমিতা আঁচনিত 10,000 টকা চেক পালে, তেতিয়া মহিলা আইমাতৃসকলৰ মন আনন্দৰে উপচি পৰিছিল। আৰু আমাৰ যি কলেজীয়া ছাত্ৰীসকল আছিল, তেখেতসকলকো সকাহ দিবৰ বাবে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিযুত মইনা নামেৰে এটি আঁচনি তৈয়াৰ কৰিছিলে। সেই আঁচনিৰো টকা সেইদিনাখন আমাৰ কলেজীয়া ছাত্ৰীসকলে পাইছে। আৰু কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে, ৰেচন কাৰ্ডৰ ফ্ৰী চাউলৰ লগত নৱেম্বৰ মাহৰ পৰা দালি, চেনি আৰু নিমখ দিয়া হ'ব। তেখেতে যিমতে ঘোষণা কৰিছিল যে নৱেম্বৰ মাহৰ পৰা ৰেচন কাৰ্ডৰ ফ্ৰী চাউলৰ লগত দালি, চেনি আৰু নিমখ দিয়া হ'ব, সেয়া নৱেম্বৰ মাহত আমি পাবলৈ সক্ষম হৈছোঁ। তেখেতে শেহতীয়াকৈ আৰু এটা কথা কৈছে যে ৰেচন কাৰ্ডৰ লগত অহা বছৰৰ পৰা 1 লিটাৰকৈ মিঠাতেলো দিয়া হ'ব। আমি সেইটোও আশাবাদী, কাৰণ বৰ্তমানলৈকে তেখেতে যিমানবোৰ কথা অসমৰ জনসাধাৰণক দিছে, সকলোবোৰ তেখেতে পালন কৰি আহিছে। আৰু আমাৰ অসমৰ জনসাধাৰণো আশা কৰিছে যে অহা বছৰ নতুন বছৰৰ পৰাই তেখেতে কোৱা মতে আমি মিঠাতেলো খাবলৈ পাম। দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো পৰিয়ালকে ৰেচন কাৰ্ড দিম বুলি কৈছিল, আৰু ইতিমধ্যে পাইছে। আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিটো পৰিয়ালৰ মহিলাই অৰুণোদয় ইতিমধ্যে পাইছে। প্ৰতিটো দুখীয়া পৰিয়ালৰ লোকেই প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ ঘৰ পাব, আৰু সেইদৰে পাইছেও। আৰু যিবোৰ পোৱা নাই, বৰ্তমান জিঅ' টেক্স চলি আছে, সেইবোৰ পাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যে তেখেতৰ 5 বছৰ কাৰ্যকালৰ ভিতৰত 2 লাখ শিক্ষিত যুৱক যুৱতীক চৰকাৰী চাকৰি দিব। আৰু যিদৰে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথা দিছিল, আৰু ইতিমধ্যে সেই 2 লাখ যুৱক যুৱতীৰ চৰকাৰী চাকৰি সম্পূৰ্ণ হ'ব হৈছেগৈ। আৰু যি স্বচ্ছ আৰু নিকা পদ্ধতিৰে চৰকাৰী চাকৰি দিয়া ব্যৱস্থা কৰিম বুলি কৈছে, আমি জনাত যিবোৰ শিক্ষিত যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাইছে, সেয়া স্বচ্ছ আৰু নিকা পদ্ধতিয়ে হৈছে বুলি আমি জানো। কাৰণ আমি বিভিন্ন নিউজ পৰ্টেলবিলাকত, চেনেলবিলাকত আমি দেখি থাকোঁ, বহুত দুখীয়া দুখীয়া ল'ৰা ছোৱালীবোৰে 1 টকা 1 পইচা নিদিয়াকৈ চাকৰি পাইছে বুলি তেওঁলোকে কৈছে। এক কথাত ক'বলৈ গ'লে, এই বিজেপি চৰকাৰ দিনতেই অসমৰ শিক্ষিত যুৱক যুৱতীসকলে শিক্ষাৰ উচিত মূল্য, উচিত ন্যায় পাইছে বুলি মই ভাবোঁ। গতিকে মই ভাবোঁ অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিছলীয়া নহয়। তেখেতে যিটো দিম বুলি কয় বা যি কৰিম বুলি কয়, সেয়া নিশ্চয় কৰিছে। আগৰ চৰকাৰ তুলনাত বৰ্তমান অসমৰ গাঁৱে ভূঞে, চহৰে নগৰে বহুতো ৰাস্তা পদূলিও উন্নত হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে।